কমলকাছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৱৰ্তী চিকাৰী মিচিং গাঁও, ভগনীয়া গাঁও সমূহ ৰাইজক আমি বিনম্ৰতাৰে দুটামান কথা আগত অৱগত কৰিবলৈ আহিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় তাৰ বাবে আমাক আপোনালোকে ক্ষমা কৰিব। যদি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ খেতি বাতি সা সম্পত্তি স্বাস্থ্য সকলো সুন্দৰ হওক, ভগৱানে আপোনালোকক অঞ্জলি দিয়ক তাৰে প্ৰাৰ্থনা জনাইছোঁ। আমি আজি বিশেষ কাৰ্যসূচী ল'ব লগা হ'ল। আপোনালোকে হয়তো নাজানে যে আমি কমলকাছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাছত আমি বিদ্যালয়খনক এটা বিশেষ দিশত আগবঢ়াই নিব বিচাৰিছোঁ, যত্ন কৰি আছোঁ। কিন্তু বহু ক্ষেত্ৰত আমি থমকি যাবলগীয়া হয় কিছুমান বিশেষ বিষয়ৰ বাবে। আমি ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে আগন্তুক 2 বৰ্ষৰ ভিতৰত গোটেই ভাৰতবৰ্ষতে নতুন শিক্ষানীতি, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বলবৎ হ'বলৈ গৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ বিদ্যালয়বিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা বিশেষ ধৰণেৰে আমি আগবঢ়াই নিব লাগিব। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ বিশেষকৈ অভিভাৱকসকলৰ, পিতৃ মাতৃসকলৰ সহযোগিতা বিচাৰিছোঁ। আমি কেইটামান সমস্যাত বিশেষকৈ জৰ্জৰিত হৈ আছোঁ। আমি বিদ্যালয়খন আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুপস্থিতি হাৰটো খুব বেছি। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল সময়মতে নাযায়। আজি এটা মাহ গৰম বন্ধ পোৱাৰ পাছত যোৱা 1 আগষ্টৰ পৰা বিদ্যালয় খুলিছে। কিন্তু আপোনালোকক আমি দুখেৰে জনাওঁ যে 4 ভাগৰ 1 ভাগ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আজিলৈকে উপস্থিত হোৱা নাই। গতিকে এইটো এটা পৰিতাপৰ বিষয়। ছাত্ৰ ছাত্ৰীসকল যেতিয়া বিদ্যালয়ত উপস্থিত নাথাকে তেতিয়া শিক্ষকসকলৰ কৰ্মৰ যিটো উৎসাহ, সেই উৎসাহ কমি যায়। অধ্যক্ষৰ যিটো কৰ্মস্পৃহা কমি যায়। আমি আপোনালোকক জনাইছোঁ, আমি আগতে কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ। আমি লিচা প্ৰগ্ৰেমৰ আন্ধাৰত আমি বাটৰ নাটক কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ অনুপস্থিতিৰ কাৰণে। আমাৰ উদ্দেশ্য বেলেগ একো নাই। আপোনালোকে যেতিয়া এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক 3টা বছৰ বা 5টা বছৰ বা 7টা বছৰৰ কাৰণে নামভৰ্তি কৰিছে, তেতিয়াহ'লে সেই বিদ্যালয়খনত আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো সুৰক্ষিত হ'বই লাগিব। সেই বিদ্যালয়খনৰ যোগেদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে, আপোনালোকৰ ল'ৰা ছোৱালীসকলে নিজক মানুহ বনাব লাগিব, আপোনালোকৰ ভৰণ পোষণ দিব লাগিব আৰু নিজেই প্ৰতিষ্ঠিত হ'ব পাৰিব লাগিব। যদি এনেকুৱা এখন উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় থকাৰ পাছত যদি ছাত্ৰ ছাত্ৰীসকলৰ বিচৰা ধৰণেৰে ফলাফল নাপায়, সকলোৱে দুখ পায় আৰু আমাৰ বিদ্যালয়খনৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোৰ বাবে অতি দুখৰ বিষয় হৈ পৰে। আমি আপোনালোকক জনাইছোঁ যে চৰকাৰৰ কিছুমান নীতি আহিছে। এই নীতিৰ পৰিপ্ৰেক্ষিতত কিছুমান স্কুল নাইকিয়া কৰা হৈছে। ভগৱানে নকৰক আমাৰ কমলকাছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই পৰ্যায়লৈ নাযাওক। আৰু সেই পৰ্যায়লৈ নাযাবৰ কাৰণে আমাৰ বিদ্যালয়খনত এটা ভাল ৰূপ দিব লাগিব। ফলাফলৰ ফালৰ পৰা বিদ্যালয়খন সদায় 1 নম্বৰত থাকিব লাগিব। ছাত্ৰ ছাত্ৰীৰ যিখিনি কৰ্মসূচী আমি বহুত উন্নত পৰ্যায়লৈ নিব লাগিব। তেওঁলোকৰ যিখিনি শিক্ষাগত আৰু সহ পাঠ্যক্ৰমিক যিবিলাক বিষয়, খেলা ধূলা সকলো দিশৰ পৰা তেওঁলোকৰ ভৱিষ্যতটো আমি গঢ়িব লাগিব। আমি এটাই কথা কওঁ যে আমাৰ শিক্ষকসকল আছে, শিক্ষকসকল যথেষ্ট অভিজ্ঞতা সম্পন্ন শিক্ষক। সেই অভিজ্ঞতা সম্পন্ন শিক্ষকসকলক আমি যদি ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতি হতাশ কৰোঁ, তেতিয়াহ'লে তেখেতসকলৰ কৰ্ম প্ৰেৰণা হ্ৰাস পাব আৰু তাৰ লগে লগে বিদ্যালয়ৰ ফলাফল বেয়া হ'ব। আৰু বিদ্যালয়ৰ ফলাফল বেয়া হোৱাৰ লগে লগে গোটেই সমগ্ৰ অঞ্চলটোলৈ
এটা অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব। আমি আগৰ পৰা চাই আহিছোঁ, দেখি আহিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিমান সচেতন হ'ব লাগে নহয়, আমাৰ অভিভাৱকসকল পিতৃ মাতৃসকল যিমান সদায় সচেতন হ'ব লাগে নহয়। ছাত্ৰ ছাত্ৰীসকল যদি 3 দিন স্কুললৈ যোৱা নাই, তেতিয়াহ'লে আমাৰ অভিভাৱকে প্ৰশ্ন নকৰে যে তই আজি স্কুললৈ কিয় যোৱা নাই। আৰু এনেকৈ যদি স্কুল ক্ষতি কৰে, তেতিয়াহ'লে কোনো বিদ্যালয়ে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক, আপোনালোকৰ ল'ৰা ছোৱালীসকলক মানুহ হিচাপে গঢ় দিয়াত সমস্যাৰ সৃষ্টি হ'ব। আপোনালোকে জানে যে আমাৰ বিদ্যালয়বিলাকৰ যিসকল শিক্ষক কৰ্মচাৰী আছে, তেওঁলোকে দৰমহা কিহৰ বাবে পাই আছে? কেৱল আপোনালোকৰ ল'ৰা ছোৱালীসকলক মানুহ কৰিবৰ বাবেহে পাই আছে। বহুত দৰমহা পায়, আমাৰ শিক্ষকসকলে বহুত দৰমহা পায়। আৰু সেই দৰমহা তাৰ কাৰণে দিয়া হৈছে, কেৱল আপোনালোকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলক বনাবৰ কাৰণে দিয়া হৈছে। যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলক যদি বনাব নোৱাৰে, তেতিয়াহ'লে সেই শিক্ষকৰ ইমান এটা মোটা অংকৰ যিটো ধন দৰমহা, সেই দৰমহা পোৱা বিষয়টো যথেষ্ট দুখদায়ক হৈ পৰে। গতিকে আমি আপোনালোকক কৈছোঁ যে আপোনালোকে অহা যিয়েই নহওক, আজি 1, 2, 3, 4 বিদ্যালয়ত উপস্থিত ছাত্ৰ ছাত্ৰী বহুত নাই, 4% ছাত্ৰ ছাত্ৰী উপস্থিত নাই, 300 ষ্টুডেণ্ট। তাত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা শনিবাৰটোত থাকে, যোৱা শনিবাৰটোত আমাৰ 90 যেনে কিমান আছে। গতিকে শনিবাৰটোতো আপোনালোকৰ ছাত্ৰ ছাত্ৰী স্কুললৈ নাযায়। গতিকে এইবিলাক বৰ দুখৰ বিষয়। আমি আপোনালোকক কৈছোঁ যে আপোনালোকৰ যদি কিবা অভিযোগ থাকে, আমাক অভিযোগবিলাক আপোনালোকে জনাব। ছাত্ৰ ছাত্ৰীয়ে নপঢ়ে, স্কুললৈ নাযায়, কিয় নাযায় আপোনালোকে আমাক জনাওক। ছাত্ৰ ছাত্ৰী হোমৱৰ্ক দিয়ে, নকৰে, কিয় নকৰে আপোনালোকে জনাওক, স্কুললৈ আপোনালোক যাওক। আমাৰ এটাই কথা, আজিৰ কাৰ্যসূচীৰ যোগেদি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ বহুত অভিযোগ আছে। তাতকৈ আটাইতকৈ বেছি অভাৱটো হৈছে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ নোযোৱাটো। গতিকে ছাত্ৰ ছাত্ৰী যদি বিদ্যালয়লৈ নাযায়, তেতিয়াহ'লে আমাৰ গোটেই শিক্ষাৰ পৰিৱেশটো বেয়া দিশলৈ গতি কৰিব। গতিকে আমি আপোনাসত অভিভাৱক, পিতৃ মাতৃ সকলোকে, আমাৰ TMBK বিষয়ববীয়াসকল আছে, MMK বিষয়ববীয়াসকল আছে, যুৱ সংঘ আছে, সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে উন্নয়ন সমিতি আছে, গতিকে সকলোৱে এই বিষয়বিলাক লক্ষ্য কৰক। ছাত্ৰ ছাত্ৰী কোনোবা বিদ্যালয়লৈ যোৱা নাই নেকি? যদি কিবা স্বাস্থ্যজনিত কাৰণ, তাকো জানক যে আমুক ছাত্ৰ ছাত্ৰীয়ে স্বাস্থ্যজনিত কাৰণত যোৱা নাই। কিন্তু যদি এনেই যোৱা নাই, তেতিয়াহ'লে তেখেতসকলে আপোনালোকে সেই ছাত্ৰ ছাত্ৰীক ধৰি বান্ধি নি হ'লেও বিদ্যালয়ত উপস্থিত কৰক। আমি আপোনালোকক কৈছোঁ, এইটো কথা আক্ষেপেৰে আজি এই ৰ'দত কৰি আমি আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ। যিহেতু মই অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছত কিছুমান সপোন আমাৰ বুকুত বান্ধি লৈছোঁ, আৰু এই সপোনবিলাক পূৰণ কৰিবলৈ হ'লে আমাৰ অভিভাৱকসকল, পিতৃ মাতৃসকল, দাদা বাইদেউ সকলো, যুৱ সংঘ, TMBK সদস্যসকল, MMK সদস্য সকলো সজাগ সচেতন হ'ব লাগিব, ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াব লাগিব। গতিকে আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ, আমি গাঁৱে গাঁৱে শুনাম। আমি এটা কথা কৈছোঁ যে আমি দায়িত্ব লোৱাৰ পাছত আমাৰ শিক্ষাগুৰুসকল ঘৰে ঘৰে গৈছে, আমি নিজেই ঘৰে ঘৰে গৈছোঁ। কিন্তু প্ৰতিটো সময়তে বিদ্যালয়ৰ শ্ৰেণী পাঠদান ক্ষতি কৰি আমি সকলোৰে ঘৰে ঘৰে যোৱাটো ইমান সম্ভৱ নহয়। সেইকাৰণে আমি এই কাৰ্যসূচীটো লৈছোঁ। আমি সকলোকে আপোনালোকক আহ্বান জনাইছোঁ, যদি কিবা সমস্যা হয় ছাত্ৰ ছাত্ৰীক লৈ, তেতিয়াহ'লে আপোনালোকে সেই সমস্যাবিলাক সমাধান কৰিবলৈ কেৱল বিদ্যালয়লৈ যাব। কিবা গোচৰ থাকিলে, আপত্তি থাকিলে আমাক বিদ্যালয়ৰ কৰ্তৃপক্ষক জনাব। তাকে জনাই আমি আপোনালোকক সেৱা জনাইছোঁ। ধন্যবাদ।